যদিহেতু কিবা নতুন ধৰণৰ মিত্ৰতা হ'লহেঁতেন বোলে তাত বহু 5টা জনগোষ্ঠীয় সংগঠন আহিছে, তাত অৰাজনৈতিক সংগঠনবিলাক একেলগ হৈ গৈছে, তেতিয়া হয়তো ৰাজনৈতিকভাৱে আমি কথাষাৰ চিন্তা কৰাৰ বা পৰ্যবেক্ষণ কৰাৰ এটা দায়িত্ব আছিল। কিন্তু এই যিটো তেওঁলোকৰ এলায়েন্স বুলি যিটো কৈ থকা হৈছে বা আমিও সংবাদ মাধ্যমত দেখি আছোঁ যে কি অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, অজিত ভূঞা, তাৰপিছত মনোৰঞ্জন তালুকদাৰ, এই মিলন বা এই এলায়েন্স কি নতুন নেকি? বিগত 11, 12, 15 বছৰ ধৰি তেওঁলোক লিলি হোটেলত বহি আছে। যিহেতু এইখিনি বাৰে বাৰে একেখিনি মানুহে একে সন্মুখ একেখিনি কথা নিজে কেনেকৈ নিৰ্বাচন জিকে তাৰ এটা সপোন লৈ তেওঁলোকে লিলি হোটেলতো এতিয়ালৈকে 100বাৰ মিটিং কৰিছে। গতিকে ইয়াত কোনো নতুনত্ব নাই। আৰু তাৰোপৰিও এখেতসকলক অসমবাসী ৰাইজে সদায়, সেয়া পঞ্চায়তৰ নিৰ্বাচনেই হওক বা টাউন কমিটিৰ নিৰ্বাচনেই হওক, লোকসভাই হওক বা বিধানসভাই হওক, প্ৰত্যেকটো নিৰ্বাচনতে তেখেতসকলক আমাৰ অসমবাসী ৰাইজে প্ৰত্যাখ্যান কৰি আহিছে। আৰু প্ৰত্যাখ্যান কৰিছে, গতিকে নতুনত্বটো নাই। নতুন কিবা এটা হ'লহেঁতেন বোলে, নতুন আৰু 5টা সংগঠন, নতুন 5টা দল তেখেতসকলৰ লগত লগ লাগিছে, তেতিয়া কথাটো আমি ৰাজনৈতিকভাৱে নতুনকৈ কিবা এটা কোৱাৰ অৱকাশ থাকিলহেঁতেন। কিন্তু এইটোতো এভৰি টাইম দে মেক দিছ এলায়েন্স এণ্ড এভৰি টাইম দে গেট ৰিজেক্টেড, নাথিং নিউ। আমাৰ ক'বলগীয়া একো নাই। গণতান্ত্ৰিক হেৰিয়াতো শুভেচ্ছা আছে। খালি আৰু এটাই কথা ভাল হৈছে যে তেওঁলোকৰ চৰিত্ৰ উন্মোচন হৈছে। তেওঁলোকে মাত্ৰ 24-25টা মিয়া চিটৰ কাৰণে তেওঁলোকে নিজৰ ভিতৰত উফন্দি অভিমান, খং, গালি গালাজ প্ৰতিযোগিতাত নামি পৰিছে। তাৰ দ্বাৰা অৱশ্যে এই পুৰণি যদিও এই এলায়েন্সটোৰ চৰিত্ৰটো আমি যিটো কৈ থাকোঁ, তেওঁলোকে যে বাংলাদেশী মূলৰ মিয়াৰ প্ৰতি তেওঁলোক সদায় নতজানু হৈ থাকে, এই কথাটো স্পষ্ট ৰূপে প্ৰকাশ পাইছে এই এলায়েন্সৰ খোৱা কামোৰাবিলাকৰ বাবে। সেইটোৰ পৰা অৱশ্যে আমাৰ ৰাজনৈতিকভাৱে লাভ হৈছে। বাকী আমাৰ ক'বলগীয়া নাই আমাৰ তেওঁলোকৰ প্ৰতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।